Welcome back. I am just a teacher. এতিয়া আমি আলোচনা কৰিম up, down, up and ups and downs. এই প্ৰিপজিশনৰ বিষয়ে এতিয়া আমি আলোচনা কৰোঁ। আমি জানো up মানে ওপৰত, down মানে তলত। সেই বুলিহে জানো। কিন্তু কেনে ক্ষেত্ৰত প্ৰয়োগ হ'ব, কি নীতি নিয়ম আছে তাৰ বিষয়ে ডিটেইলভাৱে আলোচনা কৰিম। চাওক, পিকচাৰৰ সৈতে মই বুজাই দিম। পিকচাৰ ইমান ভাল নহয়, তথাপিও পিকচাৰৰ সৈতে বুজাই দিবলৈ চেষ্টা কৰোঁ। সৰুৰ পৰা ডাঙৰলৈ যাতে সবে বুজি পায় তাৰ বাবে যত্ন কৰিছোঁ। এতিয়া চাওক, সাপোজ এডাল গছ, এডাল গছ হয়। দিছ ইজ এ ট্ৰী। এই গছডাল যেতিয়া এজন মানুহে বগাব লাগিব, এই মানুহজনে যেতিয়া গছডাল বগাব লাগিব, তেওঁ তলৰ পৰা ওপৰলৈ যাব, তলৰ পৰা ওপৰলৈ যাব। যেতিয়া এজন ব্যক্তি বা এটা বস্তু তলৰ পৰা ওপৰলৈ গতিৰ সৈতে যায়, ইয়াত মোচন থাকিব লাগিব, অৰ্থাৎ গতি, মোচন মাষ্ট বি, গতি থাকিবই লাগিব। যেতিয়া কোনো এটা বস্তু বা ব্যক্তি গতিৰ সৈতে তলৰ পৰা ওপৰলৈ যায়, তেতিয়া আমি বহাম আপ, ঠিক আছে। গতি থাকিবই লাগিব আৰু তলৰ পৰা ওপৰলৈ যাব লাগিব, তেতিয়া বহাম আপ। কিন্তু মাষ্ট বি দেয়াৰ মোচন, অৰ্থাৎ গতি থাকিবই লাগিব। তাৰ পাছতে পাওঁ, যেতিয়া মানুহজন গছডালৰ পৰা তললৈ নামিব লাগিব, তললৈ যেতিয়া নামিব তেতিয়া আমি বহাম ডাউন। ইয়াতো ঠিক একেই হ'ল যে যেতিয়া কোনো এক বস্তু বা ব্যক্তি গতিৰ সৈতে উইথ মোচন, গতিৰ সৈতে তললৈ নামিব, তললৈ আহিব, তেতিয়া বহিব ডাউন। ঠিক আছে, দ্যাটছ ক্লিয়াৰ যে গতিৰ সৈতে কোনো এক বস্তু বা ব্যক্তি যদি ওপৰলৈ যায়, তলৰ পৰা ওপৰলৈ যায়, তেতিয়া বহিব আপ। আৰু গতিৰ সৈতে যদি ওপৰৰ পৰা তললৈ আহে, তেতিয়া বহিব ডাউন। নেক্সট চাওঁ আমি আপন কেতিয়া বহিব। সাপোজ মই পিকচাৰৰ সৈতে বুজাই দিছোঁ, পিকচাৰ ধৰি ল'ব দেই, পিকচাৰ মানে ভাল নহয় ইমান, জাষ্ট আমি বুজি পালেই হ'ল। ধৰি লওক এইটো এটা হৰিণ, ধৰি লওক। সাপোজ এইটো এটা ডিয়াৰ, ইয়াৰ পিছত এটা বাঘ লাগিছে, অৰ্থাৎ টাইগাৰ এটা পিছা লৈছে। এইটো এটা জংঘলৰ টাইগাৰ। টাইগাৰো হৈছে দেই, চৰি, ছবি হ'লে হ'ল। দিছ ইজ এ টাইগাৰ। সাপোজ এইটো এটা বাঘ আৰু এইটো এটা হৰিণ, ডিয়াৰটো দৌৰি আছে, হৰিণটো দৌৰি আছে, বাঘটো দৌৰি আছে। বাঘটোৱে যেতিয়া হৰিণটোক ধৰিব, তেতিয়া বাঘটোৱে কি কৰিব, তলৰ পৰা ওপৰলৈ জাম্প কৰিব, জাম্পো কৰিব আৰু তাৰ ওপৰত জঁপিয়াই পৰিব। অৰ্থাৎ যেতিয়া কোনো এক বস্তু, কোনো এক জীৱ, কোনো এক ব্যক্তি তলৰ পৰা ওপৰলৈ জাম্পৰ সহ, গতিৰ সহ ওপৰত পৰি যাব, তলৰ পৰা ওপৰলৈ যোৱাৰ কাৰণে হ'ল আপ। আৰু ওপৰত যে পৰি গ'ল, লাগি গ'ল, ওপৰত লাগিলে কি হয়, অন। চ' আমি বহাম এনেকুৱা ক্ষেত্ৰত আপন। আমি আগতে পাইছিলোঁ অন, যে ওপৰত লাগি থাকিলে অন। আৰু এই জাষ্ট পালোঁ যে তলৰ পৰা ওপৰলৈ গতিৰ সৈতে গ'লে আপ। চ' দুইটা মিলাই দিলে কি হ'ব, আপ অন। যিহেতু বাঘটো তলৰ পৰা ওপৰলৈ জাপ মাৰিব আৰু হৰিণটোৰ ওপৰত পৰিব, অৰ্থাৎ তলৰ পৰা ওপৰলৈ গতিৰ সৈতে যোৱাৰ বাবে আপ, আৰু হৰিণটোৰ ওপৰত পৰি গ'ল, ওপৰত লাগি থাকিলে অন। চ' এনেকুৱা ক্ষেত্ৰত বহিব আপন। দ্যাটছ ইট, বুজি পাইছে নিশ্চয়। এনেকুৱা ক্ষেত্ৰত বহিব আমাৰ আপন। তাৰ পাছত কি হয়, আপছ এণ্ড ডাউনছ। একচুৱেলি এই দুটা একেলগে ইউজ হয়, আপছ এণ্ড ডাউনছ। আমি যে পাইছিলোঁ আপছ এণ্ড ডাউনছ, এইটো এটা ফ্ৰেজ বুলি কয়,
যে আমি যে কওঁ খণ্ড বাক্য অসমীয়াত কওঁ খণ্ড বাক্য ফ্ৰেজ আপছ এণ্ড ডাউনছ মানে কি হয় উত্থান পতন আমি অসমীয়াত শব্দ পাইছোঁ উত্থান পতন এইটো এটা একচুৱেলি খণ্ড বাক্যৰ নিচিনা হৈ যায় যে আপছ এণ্ড ডাউনছ ফ্ৰেজ ইট সেজ ফ্ৰেজ উত্থান পতন যে মানুহৰ জীৱনত বহুত উত্থান পতন থাকে তেতিয়া আমি কি ক'ম আপছ এণ্ড ডাউনছ আৰু সাপোজ আমি উঠা বহা কৰি আছোঁ এবাৰ উঠিছোঁ এবাৰ বহিছোঁ এবাৰ উঠিছোঁ এবাৰ বহিছোঁ এবাৰ আমি উঠিছোঁ এবাৰ বহিছোঁ এবাৰ উঠিছোঁ এবাৰ বহিছোঁ এনেকুৱা ক্ষেত্ৰত উঠিছোঁ বহিছোঁ ইয়াত হ'ব আপছ ইয়াত হ'ব ডাউনছ আৰু মাজত এটা এণ্ড চ' গোটেইকেইটা মিলি আপছ এণ্ড ডাউনছ চ' আমি গোটেইকেইটা লগাই এটা ফ্ৰেজ গঠন হয় আপছ এণ্ড ডাউনছ ঠিক আছে উঠা বহা আমি যে ব্যায়াম কৰিলে কসৰত কৰিলে কি কৰোঁ উঠা বহা কৰোঁ তেতিয়া আমি কি কৰিব লাগিব আপছ এণ্ড ডাউনছ কোনো ক'বাত কোৱা শুনা যায় যে আপ এণ্ড ডাউন সেইটো ভুল সেইটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে আপ এণ্ড ডাউন নহয় তাৰ লগত এছটো সদায় থাকিব আপছ এণ্ড ডাউনছ ঠিক আছে উঠা বহা উত্থান পতন চ' কয় যে মানুহৰ জীৱনত বহুতো উত্থান পতন থাকে তেতিয়া আমি এই ফ্ৰেজটো ব্যৱহাৰ কৰিব লাগিব আপছ এণ্ড ডাউনছ আনহাতে ব্যায়াম কৰিলে উঠা বহা তেতিয়াও আপছ উঠাৰ কাৰণে আপছ বহাৰ কাৰণে ডাউনছ আৰু মাজত এণ্ড চ' আমি গোটেই ক'ব লাগিব আপছ এণ্ড ডাউনছ ঠিক আছে লিখি ল'ব পাৰে ইচ্ছা কৰিলে যে যদি তলৰ পৰা ওপৰলৈ গতিৰ সৈতে যায় তেতিয়া আপ মোচন থাকিব লাগিব গতি থাকিব লাগিব ওপৰৰ পৰা তললৈ গতিৰ সৈতে আহিলে ডাউন আৰু উঠা বহা একেলগে হৈ থাকিলে আপছ এণ্ড ডাউনছ যিটো এটা ফ্ৰেজ গঠন কৰে আৰু আপন কেতিয়া বহে সাপোজ এটা টাইগাৰ হৰিণ এটাৰ ওপৰত জঁপিয়াই পৰিছে অৰ্থাৎ তলৰ পৰা ওপৰলৈ জাপ মাৰি তাৰ গাত পৰি গৈছে চ' তলৰ পৰা ওপৰলৈ যাওঁতে আপ আৰু তাৰ গাত পৰোঁতে অন চ' আমি বহিম আপন ঠিক তেনেকৈ সাপোজ এখন টেবুলত এটা মেকুৰী এখন টেবুলত জঁপিয়াব লাগে টেবুলত যেতিয়া জঁপিয়াব মেকুৰীটোৱে কি কৰিব তলৰ পৰা ওপৰত গৈ টেবুলখনৰ ওপৰত জঁপিয়াই পৰিব তলৰ পৰা ওপৰলৈ গৈ টেবুলখনৰ ওপৰত পৰি যাব তেতিয়া আমি ব্যৱহাৰ কৰিম আপন অৰ্থাৎ তলৰ পৰা ওপৰলৈ গতিৰ সৈতে গ'ল চ' আপ আৰু ওপৰত লাগি যোৱাৰ বাবে পৰি যোৱাৰ বাবে অন চ' আমি একেলগে আপন নাও আমি এই প্ৰেক্টিছ কেইটা কৰিম তেতিয়া ক্লিয়াৰ হৈ যাব 1 নম্বৰ Seeing the tiger, the man began to climb the tree. Seeing the tiger মানে বাঘটো দেখোঁতেই বা বাঘটো দেখা মাত্ৰকেই the man মানুহজন began আৰম্ভ কৰিছিল to climb the tree গছজোপা বগাবলৈ আৰম্ভ কৰিছিল অৰ্থাৎ গছজোপাৰ তলৰ পৰা ওপৰলৈ উঠি গৈছিল তলৰ পৰা ওপৰলৈ গতিৰ সৈতে উঠি গৈছে চ' আমি লিখিব লাগিব ইয়াত আপ চ' ইয়াত আমি ব্যৱহাৰ কৰিম আপ that seeing the tiger the man began to climb up the tree গছজোপা তলৰ পৰা ওপৰলৈ বগাই গৈছে চ' আমি আপ ব্যৱহাৰ কৰিম a dog jumped dash the table এটা কুকুৰ jumped জঁপিয়াইছিল টেবুলখনত জঁপিয়াইছিল means কুকুৰটোৱে মাটিৰ পৰা যেতিয়া টেবুলখনলৈ জঁপিয়াব অৰ্থাৎ তলৰ পৰা ওপৰলৈ গৈ টেবুলখনৰ ওপৰত লাগি পৰিব তেতিয়া আমি আপন ব্যৱহাৰ কৰিম আপন he went the hill he গৈছিল up the hill ওপৰলৈ গৈছিল down the hill তললৈ গৈছিল দুইটা বহাব পাৰি he went up the hill he পাহাৰৰ ওপৰলৈ গৈছিল he went down the hill he পাহাৰৰ তললৈ গৈছিল দুইটাই শুদ্ধ প্ৰিপজিশন ব্ল্যাঙ্কত পুৰাবহে লাগে he went up the hill he went down the hill both are right the tiger jumped dash the deer
দি টাইগাৰ, বাঘটোৱে জাম্পড, জঁপিয়াইছিল, ডেজ দি ডিয়েৰ, হৰিণটোৰ ওপৰত জঁপিয়াইছিল। ডেট মিনছ বাঘটোৱে যেতিয়া জঁপিয়াব তেতিয়া জঁপিয়াই পৰি গতিৰ সৈতে তলৰ পৰা ওপৰলৈ আহি হৰিণটোৰ ওপৰত জঁপিয়াই পৰিব। চ' আমি ইয়াত বহাম আপন। অলপ আগতে পিকচাৰৰ সৈতে যে আঁকি দিয়া গৈছিল, বাঘটোৱে তলৰ পৰা ওপৰলৈ আহি হৰিণটোৰ ওপৰত জঁপিয়াই পৰিব। চ' আমি ইয়াত ব্যৱহাৰ কৰিম আপন। আপন ব্যৱহাৰ কৰিম। তাৰপিছত এইটো এটা ফ্ৰেজ গঠন হ'ব, দেয়াৰ আৰ মেনি আপছ এণ্ড ডাউনছ ইন আৱাৰ লাইফছ। আমাৰ জীৱনত বা মানুহৰ জীৱনত বহুতো উত্থান পতন হয় বা উত্থান পতন থাকে। আপছ এণ্ড ডাউনছ মানে উঠা বহা, উত্থান পতন। চ' মানুহৰ জীৱনত বহুতো উত্থান পতন থাকে। আই থিংক এই ভিডিঅ'ৰ পৰা আপ, ডাউন, আপন, আপছ এণ্ড ডাউনছৰ ক্লিয়াৰ কৰিব পাৰিছে। যদি কিবা বুজা নাই তেন্তে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই চিয়'ৰলি ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম।